নমস্কাৰ সকলোকে সুখ দুখৰ মাজেৰে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে আজি দেৱালী আৰু এফালে দেউতাই চাকি দিবৰ কাৰণে বাঁহ পুতি আছে আৰু মানে বতৰটো আজি বহুত বেয়া এইফালে দেখিছে হয়তো বৰষুণ পৰিছে সেইটো কাৰণে কাৰণ ফটককৈ হঠাৎ বৰষুণ আহি যাব পাৰে নহয় জানো সেইটো কাৰণে দেউতাই বাঁহ গুজি দিছে যাতে ওপৰত চাকি দিব পাৰোঁ তলত কাৰণ বৰষুণ দিলে নুমাই যাব আৰু এইফালে আমাৰ পোৱালি দেখিছেনে ৰ'দ নাই এইফালে সি মানে অকণমান ওলাইছিলে তাতে সি মানে বমকেইটা ৰ'দত দিছেগৈ আৰু এইফালে টিকলিয়ে চাই আছে আৰু এয়া দেউতা চাকি মানে ৰেডি কৰি হৈ গ'ল তাতে ওপৰতে মাটি দি দিছে তাৰপিছতে এয়া আবেলি দুপৰীয়া টাইমত মানে দেউতা আৰু খুৰাই কলগছ আনিছে যিহেতু কলগছ ৰুব লাগিব কলগছ অবিহনে দেৱালী একেবাৰে আধৰুৱা আৰু এইফালে দেউতাই কলগছ কাটি আছে কলগছ ৰুবলৈ কাৰণে আৰু এইফালে ভণ্টিহঁত ৰখি আছে আমি ৰখি আছোঁ ওচৰতে চাই পেলাই আৰু এইটো আমাৰ পোৱালি আৰু এইফালে কলগছ কাটিলোঁ যেতিয়া লগাম যেতিয়া তাত অলপ ফুল দি ষ্টাইল কৰি নিদিলে কেনেকৈ হ'ব নহয় জানো আৰু সেই ওচৰৰে খুৰীহঁতৰ ঘৰত আছিলে গছপাতটো আৰু লৈ আহিলোঁ আহি পেলাই এইফালে দাদাই কিবা গোজ দি আছে চাকি দিবলৈ কাৰণে গোজ পুতি দি আছে আৰু এইফালে মই ফুল লগালোঁ আৰু এইফালে দেখিছেনে মই হোলী আনিছোঁ যিহেতু ৰংগলী মই বনাওঁৱেই প্ৰত্যেকবাৰতে বনাওঁ কিন্তু যোৱাবাৰ মই বনাব নোৱাৰিলোঁ আপোনালোকে হয়তো ভিডিঅ'ত দেখিছিলে মই তেতিয়া কাম কৰি আছিলোঁ সেইটো কাৰণে মানে মই ঘৰত থাকিব পৰা নাছিলোঁ সন্ধিয়া আহিছিলোঁ সেইটো কাৰণে পৰা নাছিলোঁ আৰু এইফালে কেনেকুৱা হৈছে জনাব দেই ছোৱালীজনী আৰু এইফালে দেখিছেনে সকলোৰে ঘৰে ঘৰে পূৰা একদম কলগছ লগোৱাত ব্যস্ত আৰু এইফালে খুৰাজনীয়ে লগাই আছে কলগছ আৰু এইফালেও সেয়া কলগছ লগাইছে আৰু সেইফালেও সেয়া কলগছ লগাই আছে সকলো একদম পূৰা কলগছ লগোৱাত ব্যস্ত হৈ আছে দেখিছে হয়তো মই জুম কৰি দেখাই দিছোঁ বাট ইমান ভালকৈ দেখাব পৰা নাই তাৰপিছতে এয়া সন্ধিয়া মই একদম পূৰা ৰেডি হৈ গ'লোঁ দেৱালীলৈ বুলি আৰু এইফালে মায়ে চাকি ৰেডি কৰি আছে আৰু আমাৰ মানে প্ৰসাদ দিয়ে প্ৰত্যেকবাৰে আমাৰ দেৱালীত প্ৰসাদ দিয়ে বুট আৰু এইফালে মোৰ ছোৱালীজনী কেনেকুৱা হৈছে জনাব আৰু এইফালে দেউতা আৰু আমাৰ পোৱালি এইটো দেখিছে হয়তো তাক বেলেগ ভিডিঅ'ত আমাৰ পোৱালিক আৰু এইফালে চাকি দি আছে বৌয়ে তো আৰু এইফালে চাকি দি হৈছে আৰু লাহেকৈ এইফালেও দি আছে লাহে লাহে হৈছে আৰু তো ৰাস্তাখিনি দেখাবলৈ আছে আপোনালোকক নহয় জানো আৰু এইফালে মোৰ ছোৱালীজনী মই আঁকা কেনেকুৱা লাগিছে জনাব দেই তাৰপিছতে এইফালে আকৌ ৰাস্তালৈ আহি গ'লোঁ দাদা আৰু মই চাকি দিবলৈ বুলি এইফালে ৰাস্তাত চাকিখিনি লগাই দিছোঁ ইমান গাড়ী গৈছে গোটেই চাকি নুমাই গৈছে আৰু বাৰে বাৰে লগাই দি আছোঁ আৰু এইফালে মায়ে প্ৰসাদ ৰেডি কৰিছে কাৰণ আমাৰ যিটো প্ৰসাদ দিয়ে আৰু এইফালে আমাৰ ঘৰটো কেনেকুৱা লাগিছে জনাবচোন আৰু এইফালে এয়া দেখিছে বোকা বোকা হৈ আছে বৰষুণ দিছিলে যিহেতু আগদিনা সেইটো কাৰণে অলপ প্ৰব্লেম হ'ল আৰু এইফালে এয়া মই বুট কল খাই আহিছোঁ যিহেতু প্ৰসাদ দিছে আৰু এইফালে খুৰীয়ে পূৰা একদম চাকি দিয়াত ব্যস্ত হৈ আছে আৰু এইফালে ওচৰৰ টিকলি এজনী আৰু এইফালে আমাৰ এইকেইজনী দেখিছে হয়তো বেলেগ ভিডিঅ'ত আপোনালোকে নহয় জানো তাৰপিছতে ইয়াৰ ৰাস্তালৈ আহি গ'লোঁ আমি তো আজি দেৱালী কেনেকুৱা হয় চাই থাকক সকলোকে
ভয় লাগে বহুত খাম আছে দে এটা ডাঙৰ দে আৰু এইফালে ভিক্ষাৰী মানুহ যে এটা এটা হেৰি কৰি আছে দেই এটা এটা কৰি আহিছে তো বেয়া হৈ গ'ল দেই আৰু এইফালে লগাই আছে যাম গেছটো বটি অলপ এইটো লাষ্টত কি হয় সেইটো মোক কোৱাচোন উৰি উৰি গৈ ক'ৰবাত যেতিয়া জুইটো যায় আগলৈ যোৱা বতাহ বতাহ মাৰি মই কৈছোঁ এতিয়া নালাগে বুলি তুমি শেষ কৰি পেলাবা আমাৰ এইফালে পাতি দিয়কচোন এইফালে পৰা তামোল লাগিব খালি গ'লে নাযাব নহয় খালি গ'লে খালা খালা বাহিৰত বোমৰ শব্দ শুনি শুনি মোৰ মাথাটো ইমানেই বিষাইছিল যে মই একদম থাকিব পৰা নাই আৰু সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ আৰু আহিয়ে লাল চাহ একাপ ধুনীয়াকৈ বনাই খাই ল'লোঁ তাৰপিছত আকৌ খাই বৈ আহিলোঁ ৰাস্তালৈ বুলি তাৰপিছত এয়া দেখিছেনে 8টা বাজি গ'ল সিহঁতৰ একদম মানে দেৱালী শেষ হোৱা নাই আৰু এইফালে খুৰা ল'ৰাহঁত দাদা তাৰপিছত আৰু এইফালে ভাড়া থকা দাদা কেইটামানে একদম পূৰা ফূৰ্তি কৰি আছে নাচি নাচি পূৰা একদম বোম ফুটাই আছে আৰু এইফালে ভণ্টিহঁতো ৰখি আছে দেউতাও ৰখি আছে এইফালে মানে দেউতা দোকান গৈছিলে হয়তো তাৰপিছতে এইফালে দেখিছেনে কিবা স্কাই বম নে আকাশ বম হয় আৰু কিবা এটা দিয়ক কিবা স্কাই কিবা এটা হয় আৰু মুঠতে আকাশত গৈ ফুটে
তেনেকুৱা এটা আনিছিলে আমাৰ দাদাই মানে খুৰা ল'ৰাটোৱে আৰু সেইটো এয়া ফুটাব লওঁতে দেখিছেনে কিমান ফুচুকীয়া ওলালে নুফুটিলে তলতে গৈ ফুচুক কৰিছে তাতকৈ হয়তো মই বেছি ভালকৈহে পাদোঁ মানে এনেকুৱা তাৰপিছতে এইফালে দাদা পোৱালিকেইটাই হয়তো চাই আছে উৎপাত কৰি আছে গোটেইকেইটাই মানে এনেকৈ ফুটিছে মই কি ক'ম আপোনালোকক তাতকৈ মই বেছি ভালকৈ মানে বেছি ডাঙৰকৈ পাদোঁ আৰু এইফালে ইয়াৰ পৰা আকৌ এটা আনিলে সেইটো ফুটাবলৈ কাৰণে আনিলে দাদাৰ মানে বহুত খং আৰু মুঠতে ইমান বেয়া বোম আনিছে মানে দাদা হয়তো নাজানে সেইটো কাৰণে তো আজিলৈ ইমানখিনিয়ে দেখালোঁ তো বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তো আপোনালোকৰ ফালে দেৱালী কেনেকুৱা হয় মোক কিন্তু নজনোৱাকৈ নাথাকিব আৰু আমাৰ ফালে এয়া নগাঁৱৰ দেৱালী কেনেকুৱা হয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহোঁ বাই বাই